ভগৱানে যদি আপোনাক অপেক্ষা কৰাইছে তেন্তে ধৈৰ্য ধৰি সাজু থাকক, কাৰণ আপুনি যিমান বিচাৰিছে তেওঁ আপোনাক তাতকৈ বহু বেছি দিবলৈ গৈ আছে। নমস্কাৰ, মই কৃষ্ণ ভূঞা। আপুনি চাই আছে বি পজিটিভ এণ্ড অলৱেজ বি পজিটিভ। যেনেকৈ মানুহে মৃত ব্যক্তিক কান্ধত তুলি নিয়াটোক পুণ্য বুলি ভাবে, তেনেকৈয়ে যদি জীয়াই থকাজনকো সহায় কৰাটো পুণ্য বুলি ভাবিলেহেঁতেন, জীৱনটোৱে তেতিয়া সহজ হৈ পৰিলেহেঁতেন। নাভাবিব জীৱনটোক লৈ ইমান। যিজনে জীৱনটো দিছে তেওঁতো কিবা এটা ভাবি থৈছে। শ্ৰীকৃষ্ণই কৈছে, কাৰোবাক দুখ দি মোৰ পৰা সুখৰ আশা ভুলতো নকৰিব। যদি কাৰোবাক এক পল হ'লেও সুখ দি থৈছে তেন্তে দুখৰ চিন্তা কেতিয়াও নকৰিব। দুখ কষ্ট যেতিয়াই সহ্য কৰিবলৈ শিকি যাব, তেতিয়াই ধৰি ল'ব জীয়াই থাকিবলৈ আপুনি শিকি গৈছে। কোনে কি কৰিছে, কেনেকৈ কৰিছে, কিয় কৰিছে, এইবোৰৰ পৰা আপুনি যিমানেই দূৰত থাকিব সিমানেই সুখী হৈ থাকিব। হাঁহি থাকিব গোটেই দুনিয়াখনেই আপোনাৰ লগত। নহ'লে চকুৰ পানীৰ চকুহালতেই স্থান নোহোৱা হয়। জীৱনত যদি কিবা হৈছে, কিবা এটা কাৰণেহে হৈছে। হয় আপোনাক কিবা এটা বনাইহে যাব, নহ'লে কিবা এক শিক্ষা দিহে যাব। যেতিয়াই কোনোবাই অন্তৰত আঘাত দিয়ে তেতিয়া মনে মনে থকাই ভাল, কাৰণ যাক আমি উত্তৰ নিদিওঁ তাত সময়ে উত্তৰ দিব। অন্ধ বোবা হৈ নিজৰ লক্ষ্যত ধ্যান দি যাওক। ইয়াত কাম নাইকিয়া এনেকুৱা বহু মানুহ আছে যি নিজেও একো নকৰে আৰু কৰিব খোজাজনকো একো কৰিবলৈ নিদিয়ে, আৰু কৰিব খোজাজনৰ মনোবল ভাঙিহে দিয়ে। মানুহে অলপমান কথাতেই আপোনাক এৰি দিয়ে, কিন্তু ভগৱানে অলপমান প্ৰাৰ্থনাতেই আপোনাক আঁকোৱালি লয়। কৰ্মলৈ ভয় কৰক, ঈশ্বৰলৈ ভয় নকৰিব। ঈশ্বৰেতো মাফ কৰি দিব, কিন্তু কৰ্মই নকৰে। এয়া অটল সত্য। যেনেকৈ শ শ গাইৰ মাজত পোৱালিটোৱে নিজৰ মাকজনীক বিচাৰি উলিয়াই, তেনেকৈ কৰ্মই আজি নহয় কাইলৈ কামটো কৰাজনক বিচাৰি উলিয়াবই। অভিপ্ৰায় ইণ্টেনশ্যন যদি চাফা আৰু লক্ষ্য যদি শুদ্ধ হয়, তেন্তে কোনোবা নহয় কোনোবা ৰূপত হ'লেও ঈশ্বৰেই আপোনাক সহায় নিশ্চয় কৰিব। জীৱনত যিমানেই শান্ত মৌন হৈ ৰ'ব, সিমানেই নিজক শক্তিশালী ৰূপত পাব। মনত ৰাখিব, লোহা ঠাণ্ডা হ'লেই মজবুত হয়। দুখীয়া হৈ ৰ'ব, কোনেও ধ্যান নিদিয়ে। কষ্ট কৰিব, সকলোৱে হাঁহিব, আৰু যেতিয়া সফল হ'ব সকলো চলিব। এয়াই সত্য। জীৱনটো এনেকুৱা এক হিচাপ যিটো পিছলৈ ঘূৰি গৈ আপুনি শুদ্ধ কৰিব নোৱাৰে। আজি শুদ্ধ কৰক আৰু পুৰণা কথাবোৰ অনুভৱৰ দৰে ব্যৱহাৰ কৰক। যাৰ জীৱনত উৎসাহ, লক্ষ্য আৰু অনুশাসন নাথাকে, তেনেকুৱাবোৰক জীৱন জীয়াই থকা বুলি নকয়। কেতিয়াবা কেতিয়াবা একো ভুল নকৰাকৈয়ে আপুনি বেয়া হৈ যায়, কাৰণ মানুহে যেনেকৈ বিচাৰে তেনেকৈ আপুনি নকৰে। যি মানুহৰ হৃদয়ত সঁচা মানৱতা আছে, সেই মানুহৰ ভাৱনা এটাই হ'ব, মই পোৱা দুখ যেন কোনেও নাপায়, আৰু মই পোৱা সুখ যেন সকলোৱে লাভ কৰে। মই হাঁহিও চালোঁ, কান্দিও চালোঁ, কাৰোবাক পায়ো চালোঁ, কাৰোবাক হেৰুৱাইও চালোঁ। জানি গ'লোঁ মই, জীৱন সেইজনেই জীয়াই যাব পাৰিব যি অকলে জীয়াই থাকিবলৈ শিকি গৈছে। জীৱনটোৱে বহু কথাই শিকায়, কেতিয়াবা হঁহুৱাই, কেতিয়াবা কন্দুৱাই। নিজতকৈ বেছি কাকো বিশ্বাস নকৰিব, কাৰণ আন্ধাৰত দেখোন ছাঁটোও আপোনাক লগ নিদিয়ে। যদি আপোনাক কোনোবাই সঁচা প্ৰেম কৰে, তেতিয়া আপোনাক সময় নিশ্চয় দিব। প্ৰতিটো পৰিস্থিতিত আপোনাৰ লগত থাকিব। সদায় আপোনাৰ বাবে নিজক সমৰ্পণ কৰিব, কাৰণ সঁচা ভালপোৱাই ইজনে সিজনৰ সুখ বিচাৰে, কেতিয়াও চকু পানী নিবিচাৰে। লোহাক যেনেকৈ কোনেও নষ্ট কৰিব নোৱাৰে, ঠিক তেনেকৈয়ে মানুহকো কোনেও শেষ কৰিব নোৱাৰে। মানুহক নষ্ট কৰিব পাৰে কেৱল মানসিকতাই। সেইবাবেই সদায় বিচাৰ, ভাৱনা, চিন্তা, মানসিকতা শুদ্ধকৈ ৰাখিব, ফল ভালেই পাব।
ইমানো দুৰ্বল নহ'ব যে কোনোবাই আপোনাক ভাঙিব পাৰিব। বৰঞ্চ ইমানেই মজবুত হওক যাতে আপোনাক ভাঙিব বিচৰাজন নিজেই ভাগি শেষ হৈ যায়। দুখ কষ্টই আপোনাক সদায় শক্তিশালীহে কৰে। ভয়ে আপোনাক বাহাদুৰ কৰে। অনুভৱে আপোনাক শিকাই দিয়ে, যিদিনা মই বুজি যাম সন্মুখৰজন ভুল নহয়, কেৱল আপোনাৰ ভাৱনা আমাতকৈ বেলেগ, সেইদিনাই জীৱনৰ সমস্ত দুখ দূৰ হৈ যাব। কিয় কান্দে হে? ভাগ্যত যি লিখা আছে সেয়াইতো হ'ব। এটা ৰাস্তা বন্ধ হ'লেও অনেক ৰাস্তা মুকলি হৈ যাব। যেনেকৈ দিনৰ পিছত ৰাতি আহে, খৰাঙৰ পিছত এজাক হ'লেও বৰষুণ আহে, ঠিক তেনেকৈয়ে হাজাৰ বেয়া হ'লেও ভাল এদিন নিশ্চয় আহিব। সেইবাবেই পুৰণা বেয়াখিনি পাহৰি নতুনকৈ আৰম্ভণি কৰক। মনত ৰাখিব, যাৰ কোনো নাই তেওঁৰ ভগৱান আছে। মতলবী সম্পৰ্ক মতলব থকালৈকেহে থাকে, আৰু অন্তৰৰ পৰা হোৱা সম্পৰ্ক অন্তিম উশাহটোলৈকে থাকে। ভাল কাম কৰি যাওক, সন্মান কোনোবাই কৰক বা নকৰক, কাৰণ সূৰ্য উদয় তেতিয়াও হ'ব যেতিয়া কোটি কোটি লোক টোপনিত থাকে। দুনিয়াৰ প্ৰতিটো কামেই সহজ, কেৱল অন্তৰৰ পৰা অহা চিঞৰটো আপুনি শুনিব লাগিব। কেৱল মেহনত আৰু পৰমাত্মাৰ ওপৰত বিশ্বাস ৰখাই হৈছে সফলতাৰ সূত্ৰ। জীৱনৰ আটাইতকৈ ডাঙৰ ভুল সেইটোৱেই, যিটোৰ পৰা আমি একো শিকিব নোৱাৰিলোঁ। যি ব্যক্তিয়ে নিজৰ মনটো নিয়ন্ত্ৰণাধীন কৰিব পাৰে, সেইজনে জীৱনত যিকোনো কৰিব পাৰে। মানুহৰ ভালখিনিতেই সকলো মৌন হৈ যায়, কিন্তু চৰ্চা যদি বেয়াখিনিক লৈ হয়, তেতিয়া বোবাজনৰো মুখ খোল খাই যায়। শ্ৰীকৃষ্ণই কৈছে, তুমি এৰি অহাখিনিকতো মই ঠিক কৰিব নোৱাৰোঁ, কিন্তু বৰ্তমানত যদি তুমি ভাল কাম কৰা, তেন্তে তোমাৰ আহিবলগীয়া সময়খিনি মই নিশ্চয় ঠিক কৰিম। যি ঈশ্বৰে ৰাতি গছৰ ডালত বহি থকা চৰাইটোকো তললৈ পৰিবলৈ নিদিয়ে, তেন্তে ভাবকচোন সেইজন ঈশ্বৰে আপোনাক অকলে অসহায়ভাৱে কিয় এৰি দিব? বিশ্বাস ৰাখক ভগৱানৰ ওপৰত। আজিকালি দিনত নিজৰ বুলিবলৈ কোনোৱেই নাই। মানুহে তেতিয়ালৈকেহে লগত থাকিব যেতিয়ালৈকে তেওঁৰ স্বাৰ্থ থাকিব। যদি কোনোবা অকলে আছে, তাৰ অৰ্থ এইটো নহয় যে তেওঁক কোনেও ভাল নাপায়। তেওঁ অকলে এই কাৰণেই আছে কাৰণ তেওঁ দুনিয়াখনৰ ৰং চিনিব পাৰিলে। শ্ৰীকৃষ্ণই কৈছে, যদি গোলাপৰ দৰে জিলিকিব মন আছে, তেন্তে কাঁইটৰ সৈতে খেলিবলৈ শিকিবই লাগিব। গতিকে অযথা দুখ কেতিয়াও নকৰিব, যুঁজিবলৈ শিকক। ভগৱানে নিশ্চয় আপোনাক সহায় কৰিব। আপোনাৰ ভাল হওক। ভিডিঅ'টো যদি ভাল লাগিল অনুগ্ৰহ কৰি লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। ধন্যবাদ।